নমস্কাৰ, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমি ভোজনালয়ৰ পৰা। এয়া আপোনালোকক দেখিছোঁ যেনেকুৱাকৈ দুপৰীয়াৰ সাজ খাবলৈকে মানুহবোৰ গৈ আছে, আমাৰ গুৱাহাটীৰ মানুহবোৰ গৈ আছে। গতিকে আপোনালোকৰ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ আজি। আৰু অলপ বিশাল পৰিসৰত এই কোচ ৰাজবংশী সন্মিলনৰ ৭০ বাৰ্ষিক উদযাপন কৰা হৈছে। এটা বহুত ডাঙৰ এৰিয়া হয়। আৰু ইয়াৰ পিছতে মই আপোনালোকক লৈ গৈছোঁ মঞ্চৰলৈকে, য'ত নেকি সভা হৈ আছে, য'ত আমাৰ জ্ঞাতিসকলে সভাৰ মঞ্চৰ ইটো কাষে বহি আছে আৰু তেওঁলোকৰ বহুখিনি আজি জ্ঞাতিৰ ইয়াত সমাগম হৈছে। আৰু আপোনালোকক গোটেই পৰিৱেশ দেখুৱাই আছোঁ। আৰু মঞ্চটো ধুনীয়াকৈ সজাই তোলা হৈছে আৰু মঞ্চটো ভৰি আছে, ভাল লাগিছে। আৰু মিটিং শুনা মানুহ যদি বহুত দূৰ দূৰণিৰ পৰা আমাৰ জ্ঞাতিসকল উপস্থিত হৈছেহি। আৰু ইয়াৰে পৰিৱেশ দেখুৱাইছোঁ, কিমানখিনি আমাৰ জ্ঞাতি ইয়াত উপস্থিত হৈছে, কিমানখিনি ৰাইজ ইয়াত উপস্থিত হৈছে, তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এটা ভাল লগা পৰিৱেশ, কাৰণ এটা চাম আছে সিফালে দুপৰীয়া সাজ খাবলৈকে গৈছে, এচামে ইয়াত ধুনীয়াকৈ সভা শুনি আছে। আৰু কিছুমানে বিভিন্ন ঠাইবোৰ চাইছে, উপভোগ কৰিছে, কিছুমানে চেলফি উঠিছে। আৰু এয়া যিখন আমাৰ মূল মঞ্চৰ কাষতে ৰাস্তাৰে এইটো যাব পাৰি ভোজনালয়লৈকে। আৰু ভোজনালয়ৰ কিছুমান দুপৰীয়া সাজ খাই ওলাই আহিছে আৰু কিছুমান গৈ আছে খাবলৈকে। আৰু তাকে দেখুৱাইছোঁ। ইয়াৰ পৰা যি নেকি মঞ্চ আছে, মুনিবই নোৱাৰি, ইমান ডাঙৰ এটা বিশাল মঞ্চ। আৰু ইয়াত ধুনীয়াকৈ ভোজনালয়লৈকে যোৱা ৰাস্তা এইটো। মই যিহেতু ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ ভোজনালয়ৰ পথৰ পৰা, আৰু আকৌ লৈ গৈছোঁ মই ভোজনালয়ৰ পৰিৱেশ দেখুৱাবলৈকে। কিমানখিনি জ্ঞাতি আজি উপস্থিত হৈছে তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বহুত ভিৰ হোৱা যেন নালাগে, কাৰণ এইকাৰণে নালাগে, বহুত ডাঙৰ যিহেতু বিশাল এৰিয়া হয়, সেয়ে সিমান মানুহ হোৱা যেন নালাগে। কিন্তু যথেষ্ট সংখ্যক জ্ঞাতি আজি উপস্থিত হৈছে। এয়া আপোনালোকক ভোজনালয়লৈকে লৈ গৈছোঁ। আপোনালোকে ভিডিঅ'টো চালে গম পাব কিমানখিনি ৰাইজৰ আজি উপস্থিতি। আপোনালোকে নিশ্চয় ভিডিঅ'টো চালে অলপ হ'লেও অনুমান কৰিব পাৰিব। এই ভোজনালয়ৰ ভিতৰত ৪,০০০ মানুহে একেলগে বহি আহাৰ গ্ৰহণ কৰিব পাৰে। গতিকে আপোনালোকক দেখুৱাইছোঁ, আজি এটা ছাইড ব্যৱহাৰ হোৱা নাই, কাইলৈকে যিহেতু বিশাল হিচাপত ভোজৰ ব্যৱস্থা কৰা হৈছে। একেলগে ৪,০০০ মানুহে বহি খাব পৰাৰ ব্যৱস্থা কৰা হৈছে। আৰু ইয়াত খণ্ড খণ্ডকৈ ৰখা হৈছে, ১ নম্বৰ, ২ নম্বৰ, ৩ নম্বৰ, ৪ নম্বৰ, ৫ নম্বৰ লাইনলৈকে আজি ৰখা হৈছে। গতিকে এটা গ্ৰুপ উঠি যোৱাৰ পিছত আকৌ নেক্সট এটা গ্ৰুপ আৰম্ভ হয়। ধুনীয়াকৈ পৰিচালনা কৰিছে, কাৰো যাতে অসুবিধা নহয়, আৰু ধুনীয়াকৈ পৰিচালনা কৰিছে। ইয়াত আমাৰ বিলনীসকলে ধুনীয়াকৈ তেওঁলোকক বিতৰণ কৰি আছে। আৰু এটা ধুনীয়াকৈ পৰিৱেশটো ভাল লগা পৰিৱেশ। এইকাৰণে কাৰো অসুবিধা নোহোৱাকৈ ধুনীয়াকৈ সকলোৱে সকলো বস্তু পাবলৈ সক্ষম হৈছে। আৰু এয়া দেখুৱাইছোঁ আপোনালোকক কেনেকুৱাকৈ ফ্ৰী লাগিছে খোৱাৰ সময়ত। আৰু সিটো চাইডে এটা মানে ইফালে খাই আহিছে আৰু কিছুমান ওলাই গৈছে, আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াৰ পিছতে আপোনালোকক লৈ আহিছোঁ এই গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ যি নেকি ব্যৱস্থা কৰিছে, তাকে অলপমান ইয়াৰ পৰিৱেশটো দেখুৱাইছোঁ। আৰু সঁচাকৈ ভাল লাগিল দ্বিতীয় দিনৰ কাৰ্যসূচীখিনি। অলপ থুলমূলকৈ দেখুৱালোঁ আজিৰ পৰিৱেশটো আৰু আজিৰ কাৰ্যসূচী। আৰু চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন হয়নে। জীবনে খুব অটল